যিখন আটাইতকৈ ডাঙৰ বনাঞ্চল অভয়পুৰ সংৰক্ষিত বনাঞ্চল এই অভয়পুৰ সংৰক্ষিত বনাঞ্চল আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা সজাতি জলে আমি পৰ্যবেক্ষণ কৰিলোঁ ইয়ালৈকে আমি আহিলোঁ কেইবা কিলোমিটাৰ ভিতৰলৈকে আহিলোঁ আমাৰ লগত সাংবাদিক বন্ধুসকলো আছিল নিৰাপত্তাৰ সম্পৰ্কীয় দিশখিনি চোৱা চিতা কৰিবৰ কাৰণে প্ৰশাসনৰো মানুহ আছিল কিন্তু অতি দুখ আৰু পৰিতাপৰ কথা এই সুবিশাল যিখন বনাঞ্চল এই বনাঞ্চলখনত এজোপাও গছ নাই কেৱল মাত্ৰ ইয়াত বাৰিষাৰ কাৰণে কিছু ঘাঁহ বন আছে লতা জাতীয় কিছুমান উদ্ভিদ আছে আৰু কিছু বাঁহ গছ আছে কিন্তু বনাঞ্চল এখনত যেনেধৰণে গছ গছনিৰে ভৰি থাকিব লাগিছিল তেনেধৰণে কোনো গছ গছনি নাই ইতিমধ্যে সেই গছ গছনি কাটি শেষ কৰা হৈছে যেনেধৰণে এই বনাঞ্চলখনৰ সম্পৰ্কত অভিযোগ উঠি আছিল যে চুবুৰীয়া ৰাজ্য নাগালেণ্ডত থকা যিমানবিলাক কাঠৰ মিল আছে অন্যান্য যিবিলাক প্লাইবোৰ্ড ফেক্টৰী আছে সেই কাঠৰ মিল বা ফেক্টৰীবিলাকলৈকে অখত যিবিলাক কাঠ চুৰ আছে বা এই চক্ৰটোৰ লগত জড়িত ব্যক্তি আছে ইয়াৰ পৰা কাটি তালৈকে পঠায় অন্য হাতেদি এই বনাঞ্চলখনত হাজাৰ হাজাৰ বিঘা মাটিও বেদখল হৈছে নাগালেণ্ডৰ কিছুমান মানুহে বা অসমৰো কিছুমান বণিক গোষ্ঠীৰ মানুহ তেখেতলোকৰ লগত লগ লাগি এই নাগালেণ্ডৰ সীমাৰ ফালৰ পৰা হাজাৰ হাজাৰ বিঘা মাটি বেদখল কৰি চাহ বাগান তাতে নতুনকৈ খুলিছে গতিকে আমি এই গোটেই বিষয়টো অসম চৰকাৰক অৱগত কৰিব খুজিছোঁ ইয়াত নিৰাপত্তা সম্পৰ্কীয় যিবিলাক বিষয় সেই বিষয়বিলাকো জড়িত হৈ আছে যিহেতু এইখন বনাঞ্চলত নাগালেণ্ডৰ যিবিলাক উগ্ৰপন্থী সংগঠন সেই উগ্ৰপন্থী সংগঠনবিলাকে বিভিন্ন সময়ত ইয়াতে মুক্ত বিচৰণ কৰে সেই কথাখিনিও আমি জানো গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা দাবী জনাইছোঁ আমাৰ যিখন জিলা চৰাইদেউ সেই চৰাইদেউ জিলাৰ যিখন আমাৰ নাগালেণ্ডৰ চাৰিসীমা সেই চাৰিসীমাতে এটা পকী পথ নিৰ্মাণ কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ চৰকাৰে বহু অভিলাষী আঁচনি লয় সেই অভিলাষী আঁচনিৰ জৰিয়তে গছপুলি ৰুৱে কিন্তু গছপুলি সৰহসংখ্যকে মৰি যায় নাবাচে গতিকে এইখন এখন সাৰুৱা ঠাই চন পৰি আছে ইয়াত মাটি কিন্তু চৰকাৰে ইয়াত নতুনকৈ আকৌ বনানীকৰণৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ গতিকে আমাৰ তিনিটা দাবী এটা চাৰিসীমাৰ কিনাৰে কিনাৰে এটা পকী পথ বনোৱাৰ ব্যৱস্থা কৰিব লাগে ইয়াৰ বনাঞ্চলখনৰ নিৰাপত্তাৰ কাৰণে দ্বিতীয়তে ইয়াত নতুনকৈ গছ পুলি ৰুই নতুন বনানীকৰণ কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ তৃতীয়তে যি হাজাৰ হাজাৰ বিঘা মাটি বেদখল হৈ আছে বিশেষকৈ নাগালেণ্ডৰ ছাইডৰ পৰা বেদখল কৰি চাহ বাগান পৰ্যন্ত ইয়াতে স্থাপন কৰা হৈছে সেই বেদখল মুক্ত কৰিবৰ কাৰণেও আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ